আদৰণি জনাইছোঁ লোকেল আড্ডালৈ। তেন্তে বলক আৰম্ভ কৰোঁ। গুৱাহাটীৰ বিচাৰক ভালে আছে, কিন্তু বাহিৰত আজিকালি কি হ'ল, বাহিৰত বহুত ফিক্সিং হয়। বাহিৰত আমি মানে যিমান প্ৰগ্ৰাম গৈছোঁ, মানে অডিয়েন্সে কয় তোমালোকে পাবলগীয়া হয়, কিন্তু নাপাওঁ। পাব্লিক ধুলাইতো খোৱা নাই বাৰু, বাট গালি শুনিছোঁ। গালি হয়। কেনেকুৱা ধৰণৰ? মিঠা মিঠা গালি নে মিঠা একদম বেয়া বেয়া তিতা গালি? দুটাই। মোৰ মানে ডান্স লৈ বহুত ডাঙৰ আশা আছে। মই মানে অসমত থাকোঁ যিহেতু, অসমত আগৰ অসমৰ বস্তুখিনি বুজি লওঁ, তাৰপিছত বাহিৰত ট্ৰাই কৰিম বুলি ভাবিছোঁ। নমস্কাৰ, লোকেল অসমীয়াৰ লোকেল আড্ডালৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতুকে জুবিন দাই কৈছিলে আড্ডাৰে আমাৰ বহুতখিনি বস্তুৰ সৃষ্টি হয়, সেই গতিকে আমি লোকেল অসমীয়াৰ এই আড্ডা আৰম্ভ কৰিব ওলাইছোঁ। আৰু আজি আড্ডাত আমাৰ অতিথি আছে মনিৰুল শ্বেখ। তোমাৰ পৰিচয়টো তোমাৰ মুখেৰে এবাৰ শুনিব বিচাৰিছোঁ। নমস্কাৰ, মই মনিৰুল শ্বেখ, আৰু দৰ্শকৰ আশীৰ্বাদত আজি মই পডকাষ্টত আহি পালোহি। তুমি এতিয়া কি কৰা? মই বৰ্তমান পঢ়ি আছোঁ, লগতে ডান্স কৰোঁ আৰু কণ্টেণ্ট ভিডিঅ' বনাওঁ। আচ্ছা, তোমাৰ আটাইতকৈ মৰমৰ মানুহজন কোন? মোৰ আটাইতকৈ মৰমৰ মানুহজন হ'ল মোৰ মা। কিয়? দেউতা কিয় নহয়? দেউতা নহয়, বাট মা হয়। কাৰণ দেউতাও হয়, ক'ব গ'লে মানে মোক যদি 20ৰ ভিতৰত যদি কয় 20ত কাক দিবা, মই 19 দেউতাকক দিম, 20 মাক দিম। কাৰণ মই যিখিনি মাৰ পৰা পাইছোঁ, সেইখিনি মই দেউতাৰ পৰা পোৱা নাই। আচ্ছা, বাৰু বেছি ভিতৰলৈকে নাযাওঁ। তোমাৰ জীৱনৰ লক্ষ্য? মই এজন ভাল মানুহ হোৱা। ভাল মানে কেনেকুৱা ধৰণৰ? কোনটো ভাগত ভাল? মানে মানৱতাটো, কেনেকুৱা ধৰণৰ মানৱতা? যেনেকা মানুহৰ লগত ভাল বিহেভ, মানুহৰ হেল্প কৰা, মানুহক সহায় কৰা, মানুহৰ লগত ভালকৈ চলা, সেইখিনি। এতিয়া সহায় কৰাৰ মাজত তুমি কেনেকুৱা ধৰণৰ মানুহক সহায় কৰিবা? মানে চাওক, এতিয়া মোৰ টকা পইচা নাই। যদি টকা পইচা যেতিয়া আহিব, মই কাৰোবাক টকা পইচা ধনে সম্পদেৰে মই হেল্প কৰিব পাৰিম, সহায় কৰিব পাৰিম। আৰু এতিয়া যিহেতু নাই, এতিয়া মানুহক মই কিন্তু উৎসাহ দিব পাৰিম। উৎসাহ দি মানে মানুহক আগবঢ়াই দিব পাৰিম, সেইখিনি। উৎসাহ দি আগবঢ়াব পাৰিবা। তুমি কি ডান্স কৰি গোটেই জীৱনটো চলাম বুলি ভাবিছা, নে অন্য কিবা কৰিম বুলি ভাবিছা? ভাবিছোঁতো ডান্স কৰিম, লগতে এজন ইউটিউবাৰ হ'ব মন আছে। ইউটিউবাৰ? হয়। ইউটিউব কৰি চলিব পাৰিবানে? বহুতে চলি আছে, তো আশা কৰোঁ ময়ো চলিব পাৰিম। বাৰু তুমি ইউটিউবাৰ হ'বা, ইউটিউবাৰ তুমি তুমি থিম এটা ল'ব লাগিব। তোমাৰ থিমটো কেনেকুৱা ধৰণৰ ল'ব বিচাৰা? মোৰ থিমটো মানে আপোনাৰ প্ৰেংক ভিডিঅ' টাইপ। প্ৰেংক ভিডিঅ'? হয়। তোমাৰ ভিডিঅ' বাৰু মই চাই থাকোঁ, ইনষ্টাগ্ৰামত চাই থাকোঁ। যেনেকৈ তুমি আৰম্ভ কৰিছা, হয় হয়, তুমি ইনষ্টাগ্ৰামত আৰম্ভ কৰিছা এতিয়া। হয়। প্ৰেংক ভিডিঅ'বিলাকৰ তোমাৰ কোনে এইটো মানে কোনে সোমাই দিলে যে মই এনেকুৱা ধৰণৰ ভিডিঅ' মানে কৰোঁ বুলি? মানে ভিডিঅ'টো মানে মই নিজৰ ফালৰ পৰাই মানে মই এইটো লৈছোঁ, মানে যে মই নিজে কৰিম বুলি ভাবিছোঁ। যে মানে মই আগৰ পৰাই এণ্টাৰটেইনমেণ্ট কৰি ভাল পাওঁ, তো তাৰপিছত মই ভাবিলোঁ ফানী ভিডিঅ' বনাওঁ। ফানী ভিডিঅ'ত মানে ভাল ৰিছপঞ্চ পাওঁ, লগতে প্ৰেংক ভিডিঅ' এড কৰি দিওঁ। আৰু তুমি ডান্স অকল কৰি আছা নে বেলেগকো তুমি শিকোৱা? ডান্স মই শিকিও আছোঁ, নিজেও শিকি আছোঁ। ডাঙৰ ডাঙৰ ৱৰ্কশ্বপবোৰ লওঁ, বাহিৰৰ পৰা যিবোৰ আৰ্টিষ্ট আহে, লগতে অসমৰ আৰ্টিষ্ট যোনবোৰ, যেনেকা অসীম গগৈ ছাৰ, উদয় ছাৰ, তেখেতৰ পৰাও আমি মানে ৱৰ্কশ্বপ লৈছোঁ বা ল'ম। আৰু লগতে এইখিনিয়ে। আচ্ছা, এইবাৰ গৰম বন্ধৰ যিখিনি আহি আছে, গৰম বন্ধত তোমাৰ কিবা ৱৰ্কশ্বপৰ কাম কিবা লৈছা? আছে, দুটামান পাইছোঁ বাৰু। আচ্ছা। আৰু আহিব বুলি আশা আছে। বাকী তুমি কম্পিটিশ্যন কৰা নে? কৰোঁ, কম্পিটিশ্যন কৰোঁ। আমাৰ মানে মই চ'ল' আজিলৈকে কৰা নাই বাৰু। সৰুতে কৰিছিলোঁ, যেতিয়া মোৰ 10 বছৰ, তেতিয়া মই গাঁৱত থাকোঁতে কৰিছিলোঁ। পিছে মই যেতিয়া গুৱাহাটীত আহিলোঁ, তেতিয়াৰ পৰা মানে ষ্টাৰ্ট কৰিছোঁ, গ্ৰুপত কৰি আছোঁ, দলীয় নৃত্য। দলীয় নৃত্য? হয়। এইবাৰ অনুষ্ঠান কৰিছানে? এইবাৰ বিহুত কৰিছোঁ বাৰু। বিহুত আমি ক'ব গ'লে এইটো নিজকে মানে হেৰি কৰা হ'ব নহয়, আমি মানে এবাৰ কৰিছোঁ, আমি বহুত জেগাত পাইছোঁ।
আৰু ক'ব গ'লে আমি বহুত ওপৰতে আছোঁ আমাৰ মানে যোনটো গ্ৰুপ সেইটো আমি মানে অসমৰ শ্ৰেষ্ঠ বুলি ক'ব বিচাৰা হয় নেকি মানে তেনেকুৱা আৰু গুৱাহাটীত টপত আছোঁ বুলি ক'ব গ'লে মানে ভুল নাই আৰু তোমালোকৰ গ্ৰুপটোৰ নাম দ্য ডেজেল দা ডেজেল হয় তাৰ মানে শ্বাইনিং উজ্জ্বল উজ্জ্বল হয় পৰা উজ্জ্বলাই পৰা ৰাখিছে আৰু ৰাখিছোঁ আৰু ট্ৰাই কৰিছোঁ চেষ্টা কৰিছোঁ এবাৰ ক'ত পালা পাইছোঁ বহুত জেগাতে পাইছোঁ 40খনমান প্ৰাইজ পাইছোঁ তাৰ মাজত গড় চুক মানে বহুত জেগাত পাইছোঁ আৰু এনেই টোটেল কেইখনমান হৈছে গুৱাহাটীত কিমান পাইছোঁ 30খনমান পাইছোঁ গুৱাহাটীত বাকী চবতকৈ তোমাৰ মানে ভাল ক'ত লাগিছে মানে অনুষ্ঠান কৰি কোনটো জেগাত বেছি ভাল লাগিছিলে চবতকৈ ভাল লাগিছে গড়চুক হয়। কিয় মানে তাতে যোনটো ক্ৰাউড আছিল মানুহৰ যিটো মানে আমাৰ চাই যোনটো মানে আমি যেতিয়া ষ্টেজত উঠিছোঁ আমাক চাই মানে মানুহে বহুত চিঞৰিছে বা উৎসাহ দিছে আমাক যে চাই মানে ভাবিছে যে ভাল কৰিব সঁচাকৈ ভাল কৰিছোঁ আৰু লাষ্টত যেতিয়া মোৰ মানে কি হ'ল মই মানে তাতে মানে অভাৰ এনাৰ্জি দিছোঁ ন তো কি হ'ল ডান্স কৰিলেতো আমি গম নাপাওঁ অভাৰ এনাৰ্জি দিওঁতে মানে কি হ'ল মই মানে অলপ পৰি গ'লোঁ পৰি যোৱাৰ পিছত মানে তাৰে মানে যোনবোৰ আণ্টিবোৰ আছিল বাইদেউবোৰ আছিল আহি ওচৰত আহি পানী দিলে খাবলৈ দিলে বটা দিলে ষ্টেজৰ পৰা পৰিছা নেকি মানে ষ্টেজতে পৰি আছিলোঁ মানে তাৰপিছত নমাই অনাৰ পিছত মানে তেখেতে মানে সিহঁতে মানে এনেকুৱা কৰিলে ভাল লাগিছে বস্তুটো সেইকাৰণে সেইটো ষ্টেজ ক'ব গ'লে মোৰ কাৰণে যদি তোমালোকে ভুল কৰিছা কাৰণ তোমালোকে কম্পিটিশ্যন কৰি আছিলা যদি তুমি ডান্স কৰোঁতে পৰিয়ে গ'লা তেনেকৈ প্ৰাইজ কেনেকৈ পালা মানে ডান্স কৰোঁতে পৰা নাই ডান্স কৰা শেষ হৈছে এণ্ডিঙত হয় মানে ডান্স শেষ হ'ল তেতিয়া মানে ভাগৰ লাগি আহে ন এটা ডান্স কৰোঁতে পৰা নাই ডান্স শেষ হৈ গৈছে শেষ হৈ যোৱাৰ পিছত মানে কি হ'ল মানে মই লাষ্টত যেতিয়া এটা প'জ হৈ থাকে ন প'জ হওঁতে মানে মই মানে পৰি গ'লোঁ মানে প'জ হৈ মানে বিচাৰক কোন আছিলে তাত বিচাৰক নাজানো আছিল আৰু তোমাৰ আটাইতকৈ ভাল লগা বিচাৰক ভাল লগা ক'ব গ'লেতো চবেই ভাল লগা চবৰ ভিতৰত কোনোবা বিশেষতো তেনেকুৱা মই মানে বিশেষ আৰু কেনেকৈ ক'ম মানে কোৱাচোন ক'ৰ ভাল লাগে মানে ইয়াৰে নে গুৱাহাটীৰ নে বাহিৰৰ গুৱাহাটীৰ বিচাৰক ভালে আছে কিন্তু বাহিৰত আজিকালি কি হ'ল বাহিৰত বহুত ফিক্সিং হয় বাহিৰত আমি মানে যিমান প্ৰগ্ৰাম গৈছোঁ মানে অডিয়েঞ্চে কয় তোমালোকে পাবলগীয়া হয় কিন্তু নাপাওঁ আৰু জাজেও মানে কেনেকৈ কমেণ্ট কৰে যে তোমালোকৰ একো মাৰ্ক কাটা নাই নম্বৰ একো কাটা নাই লাষ্টত গৈ নাপালোঁ কেনেকৈ নাপালোঁ সেইটোৱে আৰু তোমাৰ ফিক্সিং কোনটো ফৰ্মৰ মানে ষ্টাইলৰ মানে বিচাৰক কিতাপ ভাল লাগে মোৰতো মই নিজে চুজ কৰা হিপ হপ কিন্তু মোৰ ক্লাছিকেল এইবোৰ মানে ভাল লাগে আচ্ছা বিচাৰকবোৰ মানে তেখেতে অলপ বস্তুবোৰ বুজি পায় আৰু হিপ হপবোৰে মানে কি হয় সিহঁতে মানে অকল নিজৰটোকে দিব বিচাৰে তেনেকুৱা টাইপ মানে হিপ হপটোৱে দিব বিচাৰে মানে বেলেগ ডান্স মানে সিহঁতে নাচায় মানে ফ'কাছ নকৰে আৰু সেইটোৱে আৰু মানে তোমাৰ ভাল লগাজন তেনেকুৱা ধৰণৰ নেকি হয় এনেকুৱাই আৰু তেনেকুৱাই ন আৰু বেয়া লগা পিছৰ বেয়াটো কাকো নাপাওঁ ভাল চবকে পাওঁ এইটো বেয়া লগা কোনো নাই ভাল চবকে পাওঁ মানে সেইটোৱে আৰু আটাইতকৈ আমাৰ অসমৰ কৰিঅ'গ্ৰাফাৰ কাক ভাল লাগে নামটো কৈ দিয়াচোন তুমি ভালতো চবকে লাগে মানে এইটো কেনেকৈ ক'ম তোমাৰ আটাইতকৈ কোৱাচোন তুমি এতিয়ালৈকে তুমি মিউজিক ভিডিঅ' কৰিছা হয় কৰিছোঁ মিউজিক ভিডিঅ'ত তোমাৰ আটাইতকৈ কোনটো ভাল লাগিছে কোনটো গানত মানে অভিনয় কৰি তোমাৰ ভাল লাগিছিলে হয় মোৰ মানে শচীনদাৰ যোনটো মানে কৰিঅ'গ্ৰাফাৰ শচীন দা তেখেতৰ মানে যোনটো আচাৰ্য বৰপাটাৰৰ যোনটো গান আছিল দুলহান বনামি তাতে মই কৰিছিলোঁ সেইটো মানে মোৰ ফাৰ্ষ্ট শ্বুটিং আছিল অভিয়াছলি মোৰ সেইটোতে ভাল লাগিব বহুত ভাল পাইছোঁ মানুহজনো বহুত ভাল লাগিছে আৰু ফাৰ্ষ্ট শ্বুটিং হিচাপত মানে ভাল লাগিছে আৰু আচ্ছা তোমাৰ শ্বুটিঙৰ কোনটো টাইম আটাইতকৈ ভাল লাগে আৰু কোনটো টাইম তোমাৰ আটাইতকৈ বৰিং লাগে মানে শ্বুটিঙত গ'লে কি হয় মানে এটা শ্বট লোৱাৰ পিছত মানে কৰিলোঁ শ্বট লোৱাৰ পিছত মানে অলপ টাইম বহিব দিয়ে সেইখিনি টাইমত অলপ বৰিং লাগে বাকী ডান্স কৰি থাকিলে মোৰ একো প্ৰব্লেম নাই যোনকৈ গোটেই তই শ্বুটিঙত আহিছ তই গোটেই দিনটো ডান্স কৰি থাকিব লাগিব মই আৰামছে কৰি যাম একো প্ৰব্লেম নাই মোৰ আচ্ছা মানে তোমাৰ সেইটো প্ৰথম শ্বুটিং আছিলে ন হয় দুলহান বনাবি গানটোতো বহুত ফেমাছ হৈছে ফেমাছ হৈ গ'ল গানটো বহুত ভাল চলিছে লাখো হয় মোৰ ভাল লাগ মানে ক'ব গ'লে
তাৰপিছত আৰু তুমি কৰিছানে কৰিছোঁ, বহুতকেইটা গান কৰিছোঁ বাৰু। তাৰে তোমাৰ মানে ভাল লগা গানৰ ভিতৰত সেইটো আছিলে হয়। এতিয়া তোমাক মই কি হিচাপত তোমাক মই কৰিম কোৱা এজ এ ডান্সাৰ হিচাপে নে তোমাক এটা ভিডিঅ' ক্ৰিয়েটৰ হিচাপে তোমাক মই ক'ম ফাৰ্ষ্ট যিহেতু ডান্স কৰিছোঁ চ' ডান্সৰ হিচাপতে ক'ব পাৰে, লগতে সেইটোও ক'ব পাৰে কণ্টেণ্ট ক্ৰিয়েটৰ। মই মানে আগৰ পৰাই মানে মোৰ আশা এজন ইউটিউবাৰ হ'ব। চ' মই আগতে মানে ট্ৰাই কৰিছিলোঁ, মোৰ যেতিয়া মানে টেকন' মোবাইল এটা আছিল, টেকন' মোবাইল মানে বহুত আগতে, তেতিয়া মই হেৰি কৰোণা যেতিয়া আহিল 2019 তেতিয়া মানে মোবাইলটো লৈছিলোঁ ভিডিঅ' বনাবৰ কাৰণে। তো মোৰ মানে তেতিয়া নহ'ল, মানে বহুতে মানে উৎসাহ নিদি মানে কি কৰে, ছাপৰ্ট নকৰে, মানে কিবা কিবি কৈ থাকে কি কৰি আছো তেনেকুৱা কথা, মানে মোৰ মানে তেতিয়া বুজা হোৱা নাছিল মানুহবিলাকে হয়, একচুৱেলি তেতিয়া বুজা হোৱা নাছিলে এতিয়া মানে লাহে লাহে গোটেইখিনি বস্তু গম পোৱা হৈছে তেতিয়া মানে ময়ো বুজা নাছিলোঁ। এতিয়া মানে এনেকুৱা হৈছে যে ফেচবুকতো ভিডিঅ' বনালে পইচা পায় হয়, এতিয়া মানে আজিকালি বহুত বেছি বেয়াহে হৈ গৈছে মানে গম পোৱাৰ পিছৰ পৰা বিশেষ ফেচবুকখন এতিয়া খুলিব নোৱাৰা হৈছোঁ ফেচবুকখন আমাৰ লাজ লাগে বেলেগৰ আগততো খুলিবৰ কাৰণে লাজ লগা হৈছে ফেচবুকখন হয়নে নহয় তুমি এইটো কথা কোৱা ফেচবুকটো এনেকুৱা হৈ গৈছে মানে মানুহে যি পায় তাকে দি দিয়ে এতিয়া আমাৰ সৰু বাচ্চাৰ আগত যদি তুমি ফেচবুকটো খোলা কি ওলাব ঠিকটো নাই সেইটোৱে তেনেকুৱা ধৰণৰ এতিয়া হৈ গৈছে সেইকাৰণে মানে ছ'চিয়েল মিডিয়াটো বহুতখিনি ক্ষেত্ৰত ভালো হৈছে বহুতখিনি ক্ষেত্ৰত বেয়াও হৈছে মই জানাত বাকী তুমি যিটোকে তুমি প্ৰেংক ভিডিঅ' বনোৱা হয় প্ৰেংক বনালে বহুতখিনি মানে সাৱধানে চলিব লাগে সেইটোতো চলিবই লাগে কাৰণ বহুত মানে যেতিয়া মানুহৰ ওচৰত এটা গৈ নোকোৱাকৈ যদি ৰেণ্ডমলি গৈ মানে কিবা এটা কওঁ বা কিবা এটা ক'ব গ'লে প্ৰেংক কৰিব গ'লে তেতিয়া মানে ভয়টো অট'মেটিকলি আহি যায় মনৰ ভিতৰৰ পৰা কেমেৰা পাৰ্চনজন ক'ত লুকাই থাকে কিছুমান টাইমত মোৰ বেক চাইডতো থাকে কিছুমান টাইমত মই মানে তেনেকৈ ছেটআপটো বনাই লোৱাৰ পিছত মানে কি হয় আৰু তাতে তুমি প্ৰেংক ভিডিঅ' বনাই তুমি মাৰ খাইছা নেকি কাৰোবাৰ পাব্লিক ধুলাইতো খোৱা নাই বাৰু বাট গালি শুনিছোঁ গালি হয় কেনেকুৱা ধৰণৰ মিঠা গালি নে মিঠা গালি দুটাই তেনেকুৱাই আৰু তাৰপিছত মানে কি হয় ভিডিঅ' বনাব গ'লে যেতিয়া মানে মানুহে খং কৰে মানে অভাৰ খং কৰি দিয়ে ন তেতিয়া মানে আমি কি ক'ব লাগে যে তেতিয়া মানে কৈ দিব লাগে আচল কথাটো যে আমি একচুৱেলি প্ৰেংক কৰি আছিলোঁ বেয়া নাপাব তেতিয়া মানে কিবা এটা কৈ মানে মানুহজনক আৰু সান্তনা দিব লাগে আৰু তুমি কি স্ক্ৰিপ্টেড বনোৱা নেকি স্ক্ৰিপ্টেড নহয় ডাইৰেক্ট ৰেণ্ডমলি কৈ বনাওঁ চাব পাৰে ভিডিঅ' এতিয়া কেনেকৈ গম পাম মই তুমি যে আগতে কৈ থৈ দিছা আপোনাৰ লগতে কৰি দিম এদিন হা তেতিয়া আপুনিয়ে গম পাই যাব বাৰু ঠিক আছে এদিন বাৰু কৰি চাবা নিশ্চয় হা তোমাৰ বন্ধুক এতিয়াতো কওঁ এতিয়া প্ৰেংক এটা কৰি দেখুওৱা তোমাৰ বন্ধুৰ লগত তুমি পাৰিবা পাৰিম নিশ্চয় পাৰিম এতিয়া বন্ধুৰ লগত তুমি ফোনতে কৰিব পাৰিবা নেকি পাৰিম কিয় নোৱাৰিম তুমি মোৰ নাম্বাৰেদি ফোন কৰা পাৰিম বাৰু নে আজি মন নাই মানে ফোনত মই একচুৱেলি কমেই কৰোঁ প্ৰেংক আচ্ছা মানে ফেচ টু ফেচ কৰিলে ভাল লাগে মোৰ মানে আচ্ছা ঠিক আছে বাৰু তোমাৰ ভিডিঅ' বাৰু এদিন ময়ো তোমাৰ ভিডিঅ'ত মই ওলাম বুলি মই আশা কৰিছোঁ নিশ্চয় আৰু বাকী তুমি যিটোকে ডান্স কৰা হয় ডান্সত প্ৰেমত পৰিছা নাই প্ৰেম ভাল পোৱা এতিয়ালৈকেতো পৰা নাই বাৰু সঁচা নে মিছা হা কিয় লাজ লাগিছে নেকি মানে নে ঘৰৰ মানুহ চাব বুলি হেৰি কৰিছা নাই মানে একচুৱেলি এতিয়া মানে লাইফ লৈ মানে বহুত চিৰিয়াছ হৈ আছোঁ ন চ' সেইবোৰৰ পৰা অলপ দূৰত আছোঁ চ' আগত মানে কি হ'ব মোৰ মানে নিজৰে আশা যিটো মানে আগত এজন নিজকে মানে স্বাৱলম্বী হিচাপত গঢ়ি লওঁ তাৰপিছত মানে মই চাম তাৰপিছত মানে তুমি ছিংগল আছা হয় ক'ব গ'লে ছিংগলে আচ্ছা দৰ্শক কৰিছোঁ দেই ছিংগল আছে ল'ৰাটো যদি কাৰোবাৰ ভাল লাগিছে কমেণ্ট কৰিব পাৰা দৰ্শক কৈ দিছোঁ দেই ছিংগল বুলি তোমাক কণ্টেক্ট কৰিব আৰু বাকী কোৱাচোন তোমাৰ যিবিলাক ভিডিঅ' তুমি বনালা হয় প্ৰেংক ভিডিঅ'বিলাক কৰি আছা সেইবিলাক কৰি তুমি কিবা লাভান্বিত হৈছানে লাভান্বিত মানে মানুহৰ ছাপৰ্ট পাইছোঁ সেইখিনিয়ে মোৰ কাৰণে বহুত ডাঙৰ কথা কেনেকুৱা ধৰণৰ তুমি তাৰ পৰা কিবা ইনকাম কৰিছানে আৰ্ণ কিবা কৰিছানে মানে তাৰ পৰাতো আন কিবা কৰিব পৰা নাই বাট কিন্তু কোলাবৰেশ্যন প্ৰমোশ্যন পাইছোঁ বাৰু 2-3টামান সেইবোৰ কেইটামান কৰিছোঁ কেইটামান কৰা নাই তাৰ পৰা কিবা এটা পাইছোঁ আৰু তুমি কি ডান্স অকল অসমতে কৰিম বুলি ভাবিছা নে বাহিৰতো যাবা মোৰ মানে ডান্স লৈ বহুত
ডাঙৰ আশা আছে মই মানে অসমত থাকোঁ যিহেতু অসমৰ বস্তুখিনি বুজি লওঁ তাৰপিছত বাহিৰত ট্ৰাই কৰিম বুলি ভাবিছোঁ অসমৰ ডান্সাৰবিলাক যি আছে সেইবিলাকৰ ভৱিষ্যত তুমি কেনেকুৱা বুলি ভাবিছা উজ্জ্বল বুলি ভাবা নে উজ্জ্বল নহয় মানে ক'ব গ'লে যদি আজিৰ জেনেৰেশ্যনটো যদি ঠিক নকৰে মানে মোৰ হিচাপত কৈছোঁ মোক দিয়ে কৈছোঁ আমাক যদি ঠিক নকৰে বা আমি এটা ডাঙৰ হৈছোঁ চব বুজা হৈছোঁ আমি নিজেও যদি ঠিক নহওঁ তো পিছলৈকে মানে বস্তুবোৰ বেয়াও হৈ যাব পাৰে সেইটোৱে এতিয়া মানে ইয়াৰ পৰা তুমি কি ক'ব বিচাৰা যে ডান্স কৰিব লাগে নে নালাগে ডান্সটো কৰিব লাগিবই মানে মোৰ হিচাপত ডান্সটো কৰি মানে ডান্স কৰি তোমাৰ মানে ভৱিষ্যত কিবা আছেনে আছে ভৱিষ্যত আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত আছে অভিয়াছলি আছে হয় তোমাৰতো বহুত মই ভিডিঅ' দেখা পাইছোঁ যতীন দাৰ লগতো পাইছোঁ বা তোমাৰ এনেকৈ বহুত আমাৰ ভাল ভাল অসমীয়া চেলিব্ৰিটিৰ লগত তোমাৰ পাইছোঁ হয় হয় তেনেকৈ কৰিব যাওঁতে তুমি কেতিয়াবা কাৰোবাৰ পৰা ধাক্কামুখি খাইছা নেকি ধাক্কামুখিটো খাইছোঁ যেতিয়া মই যতীন বৰা ছাৰৰ লগত ভিডিঅ' বনাব গ'লোঁ তেতিয়া মানে মোৰ কি হ'ল মোৰ মানে তেখেতৰ যিটো মানে হেৰি থাকে গাইড থাকে তেখেতে মানে মোক মানে যাবলৈ ফাৰ্ষ্টত মানা কৰিলে তাৰপিছত মই মানে মানা নাই কথাটো মানে তাকেও মই গৈছোঁ মই আজি ভিডিঅ' কৰিম বুলিকে গৈছিলোঁ তো তাৰপিছত গৈ মানে দেখা পালোঁ তাৰপিছত ওচৰত গৈ মানে কিছু জুবিনদাৰ কথাই সুধিব বিচাৰিছিলোঁ বাট কি হ'ল টাইমটো ইমান নাপালোঁ তাৰপিছত নিজৰ মানে কিছুমান কথা সুধিলোঁ আৰু ভিডিঅ'ত গ'লে দেখা পাব এইটো ইণ্ডাষ্ট্ৰীত মানে আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰীত হয় পেমেণ্ট পাতি চব ক্লিয়াৰ পাইছানে আজিলৈকে নে কেতিয়াবা বহুত কিবা কিবি মানে খুজি থাকিব লগা হৈছে মই কৰাটো মই ঠিকে পাইছোঁ ঠিকে পাইছে মানে কিছুমান জাগাত ঠিক পাইছোঁ এটা জাগাত মানে অলপ প্ৰব্লেম হৈছে সিহঁতৰো চাগে ইছ্যু হৈছে কিবা তেনেকুৱা ধৰণৰ সেইটোৰ কাৰণে হ'ব পাৰে বাকী ঠিকে আছে নে বাকী ঠিকে আছে নাই বহুতৰ পৰা কমপ্লেইন কিছুমান শুনা পাওঁতো সেইটো কাৰণে তোমাক প্ৰশ্নটো সুধিলোঁ তোমাৰ ঠিকে আছে নে নাই হয় ঠিকে গম পাইছা পাইছোঁ নে নাই বাৰু কিন্তু মোৰ হিচাপত মানে সিমানো বেয়া নহয় আচ্ছা 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 ঠিক আছে বাৰু তেতিয়াহ'লে আজি আদালৈ তুমি অহাৰ বাবে ধন্যবাদ আৰু এনেকৈ আমাক উৎসাহ দি যাবা আৰু লগতে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ আৰু লগতে তুমি এনেকৈ ডান্স কৰি আমাৰ অসমৰ নাম তুমি আগলৈকে লৈ গৈ থকা নিশ্চয় তাকে কওঁ আৰু এনেকৈ আড্ডা আহি থাকিবা নিশ্চয় মাজে মাজে আমি আড্ডা মাৰিম ইয়াতে হয় তেনেকৈ আহি থাকিবা আৰু লগৰ বন্ধুকো ক'বা নিশ্চয় নিশ্চয় অকণমান যদি আমাৰ লগত আড্ডাত আহিবৰ কাৰণে তোমালোকে ক'বা সেই গতিকে আজি তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজি আমাৰ এই আড্ডা অনুষ্ঠানটিৰ পৰা তোমাক বিদায় মাগিছোঁ ধন্যবাদ